পাৰ্থ যোৱা 4 জানুৱাৰীৰ পৰা অশ্বিনী কুমাৰ দলেৰ যিটো বিপদ সেই বিপদে এতিয়ালৈকে লগ এৰা নাই। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ডিফু শিৱসাগৰৰ বাসগৃহ জিলা পৰিষদৰ কাৰ্যালয়, গোগামুখ ধেমাজি জিলাৰ যি তেওঁৰ পিতৃগৃহ সেই গোগামুখ, লগতে পাঞ্জাবাৰী বা বিভিন্ন প্ৰান্তত তেওঁৰ য'ত আয় বহিৰ্ভূত সম্পত্তিৰ হিচাপ পাইছে সেই সম্পত্তিসমূহত CM ভিজিলেন্সৰ দলে তন্ন তন্নকৈ পৰীক্ষা কৰিছে আৰু এখন দুখন নহয় 20খনকৈ বেংক একাউণ্টৰ পাছবুক অৰ্থাৎ 20টা একাউণ্ট বা সেই 20টা একাউণ্টত কিমান কোটি কোটি টকা আছে, ক্লাছ 9ৰ তেওঁ পুত্ৰৰ একাউণ্টত 1.5 কোটি টকা লাভ কৰা যিসমূহ তথ্য, এই তথ্যসমূহে ভবাই তুলিছে যে অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে থকা যিসমূহ দুৰ্নীতিৰ অভিযোগ আছিল এই দুৰ্নীতিৰ অভিযোগবোৰ যে সঁচা সেই কথাটো ইতিমধ্যে CM ভিজিলেন্সে ইংগিত পাইছে বা তেওঁলোকে সেইসমূহ তথ্য লাভ কৰিছে। যোৱা 4 তাৰিখে য'ত অভিযান চলিছিল, পৰৱৰ্তী সময়ত আজিৰ পৰা 2টা দিনৰ পূৰ্বে ডিমৌ, নিতাই পুখুৰী, ৰাজমাই, দিচাংমুখ, ৰংপুৰ পঞ্চায়ত, এই সকলোবোৰ পঞ্চায়তত য'ত য'ত অশ্বিনী কুমাৰ দলে জিলা পৰিষদৰ জৰিয়তে বিভিন্ন কাম কাজ তেওঁ তাত কৰিছিল, এই কাম কাজসমূহত CM ভিজিলেন্সে অভিযান চলাইছে আৰু আজি যিটো বিশেষ ভৱনত অভিযান চলাইছে সেই অভিযান ইতিমধ্যে আন্ধাৰ হৈছে, মই হ'লেও দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই যিটো ভৱন, এই ভৱনটো হৈছে যে জিলা পৰিষদৰ পুৰণা কাৰ্যালয়। জিলা পৰিষদৰ পুৰণা কাৰ্যালয়টো ভাঙি ইয়াত অশ্বিনী কুমাৰ দলে আজিৰ পৰা কিছুদিনৰ পূৰ্বে ইয়াক লৈও প্ৰশ্ন উত্থাপন হৈছে যে জিলা পৰিষদৰ ফালৰ পৰা কেইটামান দোকান গৃহ আৰু এটা বিশেষ অডিটৰিয়াম বা চিনেমা হল বুলি ক'ব পাৰে, য'ত পৰৱৰ্তী সময়ত সেইটো এটা 12D চিনেমা হল, 12D চিনে হল হিচাপে ইয়াত তেওঁলোকে প্ৰতিষ্ঠা কৰিলে, ইয়াত আৰম্ভ কৰিলে। বিশেষ বিশেষ ইউটিউবাৰ মাতি এটা চমক সৃষ্টি কৰা হ'ল, ইয়াত তেওঁলোকক মাতি আনি পাব্লিচিটি কৰা হ'ল। আৰু আটাইতকৈ ডাঙৰ কথা আমি দেখুৱাই যাম যে এই যিটো গ্ৰীণ নেট দেখিছে দৰ্শকসকলে, একেবাৰে শিৱদৌলৰ সন্মুখ ভাগত এই যিটো গ্ৰীণ নেট দেখিছে, এই গ্ৰীণ নেটৰ পিছফালে থকা যিকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান জিলা পৰিষদৰ ফালৰ পৰা নিৰ্মাণ কৰি আছে বুলি কৈছে, সেইকেইটা নিৰ্মাণৰ ক্ষেত্ৰত কিমান দূৰ বৈধ তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে। প্ৰথম কথা হৈছে যিটো অভিযোগ অশ্বিনী কুমাৰ দলৰ বিৰুদ্ধে আহিছে যে যিকেইজন ব্যৱসায়ীয়ে এই ব্যৱসায়িক প্ৰতিষ্ঠানকেইখন লাভ কৰিছে সেইকেইজন ব্যৱসায়ীৰ পৰা প্ৰায় 3 লাখ টকাকৈ সংগ্ৰহ কৰিছে ছিকিউৰিটি মানিৰ নামত। অথচ এই ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিবৰ বাবে যেনেধৰণে টেণ্ডাৰ আহ্বান কৰিব লাগিছিল, নিবিদা আহ্বান কৰিব লাগিছিল জিলা পৰিষদে, তেনেধৰণৰ কোনো নিবিদা জিলা পৰিষদৰ ফালৰ পৰা আহ্বান কৰা নহ'ল, বা সেয়া যদিও বা কোনোবা যদি বিজ্ঞাপন দিছিলেও তেনেহ'লে কোনো চাৰ্কুলেশ্যন নথকা, হয়তো কোনো বাতৰি কাকতত এটা দিব লাগে বাবে বিজ্ঞাপন তেওঁলোকে দেখুৱাই এই যিকেইজন ব্যৱসায়ীয়ে লাভ কৰিছে এই ব্যৱসায়ীকেইজনৰ পৰা টকা সংগ্ৰহ কৰি এই যিকেইটা ভৱন বা এই যিকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান, এই ব্যৱসায়িক প্ৰতিষ্ঠানকেইখন নিৰ্মাণ কৰাৰ এটা অভিযোগ ইতিমধ্যেই অশ্বিনী কুমাৰ দলৰ বিৰুদ্ধে আছিল। আৰু যোৱা 31 ডিচেম্বৰত ইয়াৰ ভিতৰত থকা যিটো 12D চিনেমা হল, এই 12D চিনেমা হলটো ইতিমধ্যে তেওঁলোকে আৰম্ভ কৰিছিল। গতিকে ইয়াৰ পিছতেই যেতিয়াৰ পৰা CM ভিজিলেন্সৰ দলে অভিযান আৰম্ভ কৰিছে, সেই CM ভিজিলেন্সৰ দলে ৰাজমাই, নিতাই পুখুৰী, দিচাংমুখ বা ৰংপুৰ পঞ্চায়তৰ পিছত ইয়াত আহি আজি এই ভৱনটোৰ ভিতৰত এই 12D চিনেমা হলৰ ভিতৰত তেওঁলোকে অভিযান চলাইছে। আৰু যিকেইজন ইয়াৰে কেয়াৰটেকাৰ বা যিকেইজন ব্যৱসায়ী, যিকেইজন ঠিকাদাৰে এই ঠিকাটো লাভ কৰিছে তেওঁলোকৰ সৈতেও আজি তেওঁলোকে কথা বতৰা পাতিছে। কিমান টকা দিবলগীয়া হৈছিল অশ্বিনী কুমাৰ দলে নামৰ এইজন প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়াক জিলা পৰিষদৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানকেইখন লাভ কৰাৰ ক্ষেত্ৰত, এই সকলোবোৰ প্ৰশ্ন CM ভিজিলেন্সে ইতিমধ্যে সুধিছে বা CM ভিজিলেন্সে এইবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰিছে। আৰু এটা কথা মই উল্লেখ কৰি থওঁ পাৰ্থ, কিছুমান দৃশ্য সঁচাই চকুত পৰে। এতিয়া ইয়াৰ পৰা যিটো বৈদ্যুতিক সংযোগ আপুনি দেখি আচৰিত হ'ব যে শিৱদৌলৰ সন্মুখত থকা এই ভৱনটোলৈ যিটো বৈদ্যুতিক সংযোগ এই ট্ৰেন্সফৰ্মাৰৰ পৰা লৈ গৈছে, চৰকাৰী কাৰ্যালয় হিচাপে বা জিলা পৰিষদে এই নিৰ্মাণ কৰিছে যদিও ইয়াৰ পৰা যেনেধৰণে কাৰেণ্ট তালৈ নিয়া হৈছে বা বিদ্যুৎ সংযোগ দিয়া হৈছে সেয়াও যে বৈধ নহয়, সেই এই 3ডাল তাঁৰ দেখিলেই আমি হয়তো এতিয়া খুব স্পষ্টকৈ ধৰিব নোৱাৰিব। এই 3ডাল তাঁৰৰ সংযোগ দেখিলেই আপুনি গম পাব যে এয়াও কিমান দূৰ বৈধ। গতিকে এই সকলোবোৰ মেনেজ কৰি এই ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ যিকেইগৰাকী গৰাকী হ'ব তেওঁলোকৰ পৰা এটা টকা সংগ্ৰহ কৰি ছিকিউৰিটি মানিৰ নামত এইগৰাকী অশ্বিনী কুমাৰ দলেই তেওঁৰ পকেট গৰম কৰিছিল, এই কথাটো ইতিমধ্যে নিশ্চিত হ'ল। সমান্তৰালভাৱে দিচাংমুখত এখন আদৰ্শ গাঁও আছে, সেই দিচাংমুখৰ আদৰ্শ গাঁৱত য'ত CM ভিজিলেন্সে ইতিমধ্যেই তাত গৈ তন্ন তন্নকৈ সকলোখিনি পৰীক্ষা কৰিছে, তাত ব্ৰহ্মপুত্ৰৰ পাৰত হাইলেণ্ড নিৰ্মাণৰ নামত আদৰ্শ গাঁৱৰ নামত তাত একো নাই, আপুনি পথ বিচাৰি নাপাব, পথ একেবাৰে বেয়া, তাত কোনো ধৰণৰ ড্ৰেইনেজৰ ব্যৱস্থা নাই, কিন্তু তাত হাইলেণ্ড আছে।
অৰ্থাৎ আদৰ্শ গাঁৱত যিসমূহ থাকিব লাগে, এখন ভাল চিকিৎসালয় থাকিব লাগে, এখন ভাল স্কুল থাকিব লাগে, খোৱা পানীৰ ব্যৱস্থা থাকিব লাগে, হাস্পতাল থাকিব লাগে, এইবোৰ তাত নেদেখে। তাত কিন্তু আপুনি হাইলেণ্ড তাত ঠিকেই বিচাৰি পাব। কেইজনমান বিশেষ ভেণ্ডৰৰ জৰিয়তে কেইজনমান বিশেষ ভেণ্ডৰৰ জৰিয়তে এইগৰাকী অশ্বিনী কুমাৰ দলেই বাৰে বাৰে দিচাংমুখত কাম কৰিবলৈ তেওঁ বিৰাট আগ্ৰহ প্ৰকাশ কৰে। কিয়? কাৰণ দিচাংমুখত এই যিসমূহ হাইলেণ্ড তাত নিৰ্মাণ কৰে, প্ৰতিবাৰে বাৰিষা বানত এই হাইলেণ্ডসমূহ উটি গুচি যায়। গতিকে কোটি কোটি টকা এই হাইলেণ্ডসমূহৰ নামত দেখুৱাই তাত কেইচপৰামান মাটি তাত মাত্ৰ বহুৱাই বা মাটি কেইচপৰামান পেলাই অশ্বিনী কুমাৰ দলেৰ জিলা পৰিষদৰ ফালৰ পৰা দিচাংমুখত কাম কাজ সকলোখিনি সামৰণি মাৰে। এই ধৰণৰ যিসমূহ অভিযোগ, এইসমূহ অভিযোগ নহয়, এইসমূহ আমি দেখুৱাই গৈছোঁ। দিখৌমুখৰ ৰূপহীমুখত যিটো সময়ত আমাৰ বিৰুদ্ধে তাত প্ৰতিবাদ সাব্যস্ত কৰিছিল অশ্বিনী দলেৰ একাংশ ভৃত্যই, সেইসকল ভৃত্যই আজি জনাটো উচিত যে ৰূপহীমুখতো CM ভিজিলেন্সৰ দলে গৈ তাত পৰীক্ষা নিৰীক্ষা কৰিছে। তাত হাইলেণ্ডৰ নামত MGNREGA আঁচনিৰ নামত য'ত শ্ৰমিকে টকা পাব লাগে, শ্ৰমিকে য'ত তাত নিজে কাম কৰি টকা লাভ কৰিব লাগে, সময়ত JCB আনি একাংশ ঠিকাদাৰক তাক নিয়োগ কৰি এইসকল শ্ৰমিকৰ যিটো টকা, সেই টকা তেওঁলোকৰ পাছবুকৰ পৰা উলিয়াই আনি সম্পূৰ্ণৰূপে ঠিকাদাৰক দি সেই তাত হাইলেণ্ড নিৰ্মাণ কৰিছিল এগৰাকী অশ্বিনী কুমাৰ দলে। আৰু অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে তেতিয়া ND24 আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, তাত প্ৰতিবাদ হৈছিল কেইজনমান অশ্বিনী কুমাৰ দলেৰ সমৰ্থকে। হয়, 2009 চনৰ পৰা যদি ভুল হোৱা নাই, কৌস্তৱ 2009 হয় 2009ৰ পৰা তেওঁ তাত এনেধৰণে লুণ্ঠন চলাই আছে। প্ৰশাসনৰ বৰমূৰীয়াৰ এগৰাকী ব্যক্তিৰো দৃষ্টিগোচৰ হোৱা নাছিল নে যে হুৱে বাৱে এনেধৰণে অগাধ সম্পত্তি গঢ়িছে, প্ৰত্যেকটো প্ৰকল্পৰ নামত কোটি কোটি টকা লুণ্ঠন চলাইছে? প্ৰশাসনৰ বৰমূৰীয়াসকলৰ ৰাজনৈতিকভাৱে যিসকল বৰমূৰীয়া আছে তেওঁলোকৰ এগৰাকীৰো দৃষ্টিগোচৰ নহ'ল নে এই বিষয়বোৰক লৈ যে কিমান সম্পত্তি গোটাইছে এগৰাকী অশ্বিনী দলে? আটাইতকৈ ডাঙৰ কথা পাৰ্থ, ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 2009 বৰ্ষৰ পৰা এজন চৰকাৰী বিষয়ে ইয়াত খোপনি পুতি ল'ব পাৰে। খোপনি পুতি লোৱাৰ পিছত তেতিয়া আছিল কংগ্ৰেছ চৰকাৰ, পৰৱৰ্তী সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰ আহিল। আৰু আটাইতকৈ ডাঙৰ কথা, ইয়াত এজন অভিভাৱক মন্ত্ৰী আছে, ডক্টৰ ৰণোজ পেগু, তেওঁ অভিভাৱক মন্ত্ৰী। সেইগৰাকী মন্ত্ৰী থকাৰ পিছতো এইগৰাকী অশ্বিনী কুমাৰ দলে ইমানবোৰ দুৰ্নীতি কেনেকৈ ইয়াত সংঘটিত কৰিব পাৰিলে? ইমানজন ইয়ালৈ জিলা, সেই সময়ত উপায়ুক্ত, এই সময়ৰ বৰ্তমানৰ আয়ুক্ত, কিমানজন উপায়ুক্ত ইয়ালৈ আহিল আৰু গ'ল, কিন্তু অশ্বিনী কুমাৰ দলেৰ বিৰুদ্ধে থকা যিসমূহ দুৰ্নীতি, সেই দুৰ্নীতিসমূহ খান্দিবৰ বাবে কিন্তু কাৰো সাহস নহ'ল। একমাত্ৰ তেওঁৰ জ্যেষ্ঠ ভগ্নী সুমিত্ৰা পাটিলৰ নাম লৈয়ে ইয়াত যি তেওঁৰ ৰাজনৈতিকভাৱে তেওঁৰ যি প্ৰভাৱ, সেই প্ৰভাৱান্বিত সকলোকে কৰিছিল। আৰু পৰৱৰ্তী সময়ত আন কোন ৰাজনৈতিক নেতাৰ হাতখন এইসমূহ দুৰ্নীতি কৰা, দুৰ্নীতিগ্ৰস্ত বিষয়া অশ্বিনী কুমাৰ দলেৰ মূৰত আছিল, এই প্ৰসংগবোৰ আজিলৈকে কিন্তু তদন্ত কোনেও নকৰিলে। গতিকে অশ্বিনী কুমাৰ দলেৰ এতিয়া যেতিয়া গ্ৰেপ্তাৰ নিশ্চিত হৈছে, অহা 17 জানুৱাৰীত তেওঁক যিহেতু CM ভিজিলেন্সে তলব কৰিছে, হয়তো সেইদিনাই তেওঁ গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু তাৰ প্ৰাক মুহূৰ্তত এই CM ভিজিলেন্স দলে ইটোৰ পিছত সিটোকৈ কোটি কোটি টকাৰ যি সম্পত্তি তেওঁলোকে লাভ কৰিছে আয় বহিৰ্ভূতভাৱে এইগৰাকী অশ্বিনী দলেৰ, তাৰ পিছত এতিয়া কিন্তু পাৰ্থ এটা কথা খুব মন কৰিবলগীয়া যে যিসমূহ কাম কাজ অশ্বিনী কুমাৰ দলে কৰিছিল 2009 বৰ্ষৰ পৰা জিলা পৰিষদৰ জৰিয়তে ক'ৰবাত অডিটৰিয়াম দিয়া, ক'ৰবাত হাইলেণ্ড স্থাপন কৰা, ক'ৰবাত MGNREGA আঁচনিৰ জৰিয়তে ৰাস্তা ইয়াত নিৰ্মাণ কৰা, এই সকলোবোৰ যদি দুৰ্নীতি খান্দিবলৈ হয় তেতিয়াহ'লে অশ্বিনী কুমাৰ দলেক সমৰ্থন কৰা, অশ্বিনী কুমাৰ দলেৰ লগত থকা একাংশ BDO, একাংশ পঞ্চায়তৰ সভাপতি, একাংশ ভেণ্ডৰ, এই সকলোবোৰ যে গ্ৰেপ্তাৰ হ'ব এই কথাটো নিশ্চিত। আৰু সকলোৱে সেয়াই আশা কৰিছে যে কেৱল অশ্বিনী কুমাৰ দলে নহয়, এইসকল BDO, এইসকল জিলা পঞ্চায়তৰ সভাপতি, সচিবৰ পৰা আৰম্ভ কৰি বিশেষভাৱে নিজৰ কেইজনমান নিৰ্দিষ্ট যি ভেণ্ডৰ, যিয়ে টেণ্ডাৰ নোহোৱাকৈও ভেণ্ডৰ লাভ কৰে, এইসকল ভেণ্ডৰো যাতে গ্ৰেপ্তাৰ হয়, এটা খুব পৰিকল্পিতভাৱে, খুব নিয়াৰিকৈ যদি ইয়াত তদন্ত জিলা CM ভিজিলেন্সে কৰে, তেতিয়াহ'লে এই সকলোবোৰ দুৰ্নীতিৰ যে আঁৰৰ গোটেই মানুহবোৰ গ্ৰেপ্তাৰ হ'ব, এই কথাটো নিশ্চিত আৰু সকলোৱে তাকে এতিয়া আশা কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ কৌস্তৱ কাকতি সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।